গুড আফটাৰনুন ফ্ৰেণ্ড। এয়া ভিডিঅ'টো মোৰ যোৱা ৰাতিৰে সৈতে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ, খাওঁতে মানে ৰাতি হ'ল। এইফালে হাজবেণ্ডে ছাগলী মাংস লৈ আনিছিলে জানেনে। মোৰ এইফালে ভাত হৈছিলে, চব্জি হৈছিলে, দালি হৈছিলে, এইফালে চাটনি বনাইছিলোঁ। এয়া ভেন্দি ফ্ৰাই কৰিবৰ কাৰণে থৈ দিছিলোঁ। তাৰপিছত এয়া ছাগলী মাংস আনিলে, আৰু ল'ৰাই যে ছাগলী মাংস নাখায় তাৰ কাৰণে আৰু মুৰ্গী মাংসও আনিলে অলপমান। তো এইবিলাক বনাওঁতে মানে ৰাতিয়ে হ'ল, সেইটো কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। মই ছাগলী মাংস বনাই আছোঁ, ৰেচিপিটো দিয়া নাই। কুকাৰতে বনালোঁ সোনকালে হওক বুলি, যিহেতু ৰাতিপুৱা 6:30 স্কুল যাব লাগে ল'ৰাই। মই চিকেন বনাবৰ কাৰণে ৰেডি কৰি থৈছোঁ। আলু পিঁয়াজ লাগিব বাৰু, কমকৈ ইয়াতে বেছি দিয়া গ'ল। বাকী আপোনালোকে ভাত পানী খালেনে? কাৰ ফেচবুক ইছ্যু লাগিছিলে বাৰু, ঠিক হ'লনে? মোৰ ঠিক হোৱা নাই, যিবোৰ কৰিব দিছে কৰি আছোঁ, চাওঁ কি হয়। 1 উইক লাগিব বুলি কৈছে। এয়া চিকেন আনিছে, পিচবিলাক বহুত ডাঙৰ ডাঙৰকৈ আনিছিলে, এয়া সৰু কৰি ল'লোঁ মই। এয়া মোৰ এইফালে হৈয়ে গ'ল ফ্ৰাই কৰি আছোঁ চিকেনখিনি। তাৰপিছত ইয়াতে মই আলু দি দিলোঁ। ইয়াতে মই গোটা নহৰু এড কৰিছোঁ দেই। আপোনালোকে দি খাবচোন, এনেকৈ বহুত স্মেলটো বহুত ধুনীয়া আহে। আৰু যিবিলাকে জানেতো জানেই, খায়েই বাৰু। যিবিলাকে নাজানে সেইকাৰণে কৈছোঁ, দি পেলাই খাবচোন, বহুত ধুনীয়া এটা স্মেল আহে। এইফালে মই চিকেনখিনিত ইয়াতে মই ক্ৰীম, হালধি, জিৰা গুড়ি অকণমান, নহৰু দিয়া নাই, আদা দি পেলাই মেৰিনেট কৰি থৈ দিছোঁ অকণমান সময়। তাৰপিছত ইয়াতে বিলাহী দিলোঁ, গোটেই ৰেচিপিটো দিয়া নহ'ল ছাগলী মাংসখিনি। আৰু মই ইয়াতে অলপ কচুৰি মেথি দিলোঁ, তাৰপিছত ফ্ৰাই কৰি ইয়াতে পানী দি দিলোঁ, তাৰপিছত ৰেডি হৈ গ'ল। মই দিয়া নহ'ল বাৰু। এইফালে আৰু মই চিকেনখিনি ৰেচিপিটো দিয়া নহ'ল, লাগিলে ক'ব দেই। এয়া ৰেডি হৈ গ'ল মোৰ পৰা।